মৰমৰ দমৰা দামৰিহাত আজি আছিল তহঁতৰ সায়েন্সৰ পৰীক্ষা কেনে হৈছে সায়েন্স মই ভাবো যে ইমান বেয়া হ'ব নালাগে কাৰণ সায়েন্স বহুত সহজ আছে পেপাৰ এক নম্বৰ চেপ্টাৰত সায়েন্সৰ এক নম্বৰ চেপ্টাৰত এটা কাৰবাৰ হৈছে কি হৈছে কাৰবাৰটো হৈছে এই ক্যালসিয়াম অক্সাইডৰ লগত যেতিয়া পানী লগ লাগছি H2O তেতিয়া আন্ধৰ মাজত টানাটানি হৈছে নহয় তো টানাটানি হোৱাৰ পিছত কি হৈছে ক্যালসিয়াম হাইড্ৰক্সাইড উৎপন্ন হৈছে CaOH হ'ল 2 জকা সমীকৰণটো আমি এতিয়া কি কৰিব লাগিব সন্তুলিত কৰিব লাগিব মানে দুফালে সমান সমান কৰিব লাগিব বুজি পাইছা তো পৰীক্ষাত এটা 100% লিখিলো মই গ্যাৰান্টি দি কম যে সমতুলিত সমীকৰণ কৰিব দিবই এটা নহয় এটা দিবই একদম 100% লিখিলো একদম মই কৈছো নাম বদলাই দিবি কাৰ্যকলাপ আছে সেই কাৰ্যকলাপ গিলাৰ পৰা প্ৰশ্ন আহে কাৰ্যকলাপৰ পৰা এটো মই টছ মাৰা বিক্ৰিয়াৰ উদাহৰণ দি কিনে বুজাইছিলো যে দুটা আপা আটা আপা আৰু আটা আপি যদি একেলগে পাৰ্কত বহি থাকে চকিটাত তই টছ মাৰ দিলে আপা ফলে দাউৰে আপি ফলে দাউৰে হয় না সেই বিক্ৰিয়াটো কি সূৰ্যৰ পোহৰৰ বিক্ৰিয়া এটো এটা এই বিক্ৰিয়াটো বা এই যে ব্ৰমাইড সিলভাৰ ব্ৰমাইড বা সিলভাৰ ক্লোৰাইডৰ বিক্ৰিয়াটো আহি থাকে সন্তুলিত কৰা তহঁতে জানা কেনেকৈ কৰিব লাগে আৰু এটা যদি সন্তুলিত কৰাৰ উদাহৰণ যদি ল'ব খোজো এতে এটা আছে গতিকে দুইটা দিলো হাইড্ৰোজেন যেহেতু দুইটা মিলি গেল ক্লোৰিন চাম ক্লোৰিন দুটা মিলি আছে খতম এটো ইমান সহজ অধিক সক্ৰিয় ধাতু গিলা সবুৰে লগত কানেকশন থাকে সবুৰে লগত পতকে যৌগ গঠন কৰে আৰু এই হাতুৰ ৰিলেশনটো ব্ৰেক কৰিব কাৰণে ধাতুটো উলাই আনবা কাৰণে একদম সহজ যেনে সোডিয়ামৰ কথা যদি মই কও সোডিয়াম এটো কয় ধাতু আহৰণ ধাতু এটা উলাই আনা এটা যাব চেপ্টাৰ নম্বৰ 4 কাৰ্বন আৰু তাৰ যৌগ কাৰ্বনে বহুত যৌগ গঠন কৰিব পাৰে তাৰ দুটা ধৰ্মৰ কাৰণে এটা হৈছে কেটিনেশন আৰু এটা আছে চতুৰ সহযোগিতা ইথিন আৰু ইথাইন পৰা আৰ চান্স এইটো যে গঠন লিখি দিব পাৰে বিক্ৰিয়া সোডিয়ামৰ লগত বিক্ৰিয়া হয় তাৰ পিছত নিৰুদন বুলি কয় নিৰুদন মানে পানীক আতৰ কৰা ডিহাইড্ৰেচন C2H6 ইথিনত কেইটা সহযোগী বান্ধনী আছে সহযোগী বান্ধনী গঠনটো চাইলো কাৰ্বন দুটা হাইড্ৰোজেন 6টা কেইটা বান্ধনী আছে 1 2 3 4 5 6 7টা তো 7টা সহযোগী বান্ধনী আছে চেপ্টাৰ নম্বৰ 5 বাফালে বা খুফালে গলে আকাৰটো কমি যায় স্যাৰ ইলেক্ট্ৰন বাঢ়া নাই হলু বাঢ়া নাই তো আকাৰ কেনে কমি যাব কাৰণ এই এতে বাঢ়ি আছে পটন কেইটা আছে 3টা প্ৰটন কেইটা আছে 7টা প্ৰটন কেইটা আছে 5টা তো প্ৰটন যেহেতু বাঢ়ি যায় আছে তো প্ৰটনে টানবু নাই এই ইলেক্ট্ৰন লাষ্টৰ হলক টানে ই যিমান টানবু এতকে বেছি টানবু ই যিমান টানবু তাতকৈ বেছি টানবু তো প্ৰটনে টানা কাৰণে এই হলটো অলপ আগবাঢ়ি আছে যাৰ কাৰণে পাৰমাণবিক আকাৰ কমি যায় আছে পাৰমাণবিক আকাৰ বাঢ়িছে ধাতৱীয় ধৰ্ম কমি যায় আছে কাৰণ এডি পেপাৰৰ গুণ বাঢ়ি যায় আছে এটা আছে পতকে দিব পারবো দুটো আছে ভাববা লাগবো তিনটা আছে আৰু ভাববা লাগবো চারটা আছে এৰি নেদে পাঁচটা আছে এৰি নেদে পৰিবস্তিত মানুহৰ পৰিবস্তিটো চাব লগা আছে বহুত বেছি ইম্পৰ্টেন্ট তাৰ পৰা প্ৰশ্ন আহে মানুহৰ পৰিবস্তিত প্ৰথমতে আমি কি কৰো এই ছবিটো যদি ভালকে চাও এই ছবিটো যদি ভাল সহনৰ ভিতৰত চাবা লগা বস্তু হলে এইটো সহনৰ ভিতৰত চাবা লগা পেজ নম্বৰ 102 ছা এটা কাৰ্চিন দিয়া আছে বস্তু আছে এই যেটো আমাৰ এটা গ্লুকোজ উৎপন্ন হল গ্লুকোজটো তেজৰ দ্বাৰা ক'ত গেল কোষত যাৰ পিছত কি হ'ব সেই গ্লুকোজটো কোষ পৰহৰ ভিতৰত কোষ এটাৰ কোষ পৰহৰ ভিতৰত তিনিটা কাৰ্বন যুক্ত পাইৰুভেটনুত ভাঙি যাব এটো তিনটা বস্তু উৎপন্ন কৰিব কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি মানে মাইটকন্ড্ৰিয়াত আমাৰ সবচে ইম্পৰ্টেন্ট বস্তু এটা হাৰ্টৰ ছবিটো চাবি মেট্ৰিকত এবাৰ আহিব পাৰে হাৰ্টৰ ছবি ৰেশন তো ৰেশনটো মানে হল যিগিলা অলাগতিয়াল পদাৰ্থ আছে সেইগিলাখান বাহিৰত উলিয়াই দেৱা অলাগতিয়াল পদাৰ্থগিলা বাহিৰত শৰীৰৰ বাহিৰত উলিয়াই দেৱা তো মানুহৰ ৰেশনটো চাই থবি এইটো মানুহৰ যোনটো ৰেশন মানুহৰ ৰেশন তন্ত্ৰ চাই থবি একবাৰ নিয়ন্ত্ৰণ আৰু সমন্বয়
সঞ্জীৱনী পদাৰ্থ আৰু মানুহৰ ক্ষেত্ৰত সেইবোৰ হৰমন 4টা সঞ্জীৱনী পদাৰ্থ আছে অক্সিন জিবাৰেলিন সাইটোকাইনিন আৰু এপসাইচিক এচিড তাৰপিছত আৰু আয়োডিনযুক্ত নিমখ খাব কয় যি ডক্টৰে কি কাৰণত এটা থাইৰয়েড গ্ৰন্থি থাকে তো থাইৰয়েড গ্ৰন্থিৰ দ্বাৰা থাইৰক্সিন নামৰ এটা হৰমন ওলায় সেই হৰমনটো নলিলে গলটো ফুলি যায় গৰল ৰোগ হয় তাৰপিছত চেপ্টাৰ নম্বৰ 8 জীৱতে কেনেকৈ বংশ বিস্তাৰ কৰে হিতু প্ৰজনন কাক বোলে যৌন প্ৰজনন কাক বোলে অযৌন প্ৰজননৰ ভাগ যি আছিল দ্বিখণ্ডন বহু বিভাজন তাৰপিছত আমাৰ পুনৰ জীৱন তাৰপিছত আংগিক বিস্তাৰণ মুগুলগম এই গোটেইকেইটাৰ উদাহৰণ চাই থবি বহুত বেছি ইম্পৰ্টেণ্ট চেপ্টাৰ 9 মেণ্ডেলৰ পৰীক্ষাৰ ওপৰতো প্ৰশ্ন আহিব পাৰে ঠিক আছে ক্ৰম বিকাশ আৰু এটাই সবচে ইম্পৰ্টেণ্ট কি জানা সমবৃত্তি আৰু সমহস্ত অংগ সমবৃত্তি আৰু সমহস্ত অংগ এইকেইটা এটা লক্ষ্য বস্তু ক'ত থাকিলে প্ৰতিবিম্ব ক'ত গঠন হ'ব আৰু প্ৰতিবিম্বৰ আকাৰ কেনেকুৱা হ'ব ঠিক সেনেকৈ অৱতল লেন্সৰ এই ছবিকেইটা চাই থবি তাৰপিছত লেন্সৰ যোনটো সূত্ৰ আছে দাপোনৰ নিচিনা খালি মাইনাছ লাগি যাব 1/u - 1/v = 1/f বিবৰ্ধন সেম টু সেম হ'ব নেগেটিভ হ'লে কি হ'ব নেগেটিভ হ'লে খতাৰ উল্টা আৰু পজিটিভ হ'লে অখতাৰ ঠিক আছে আৰু অংক আছে ঠিক সেনেকৈ অংককেইটা কৰিব লাগিব আৰু এটা বস্তু ৰাখব সেইটো হ'ল যে সজ্জা তিনিটা ৰোধক যদি সমান্তৰালত সজাও বা শ্ৰেণীবদ্ধত সজাও কোনটোত বেছি ৰোধ ওলায় ঘৰুৱা বৰ্তনীত ফিউজৰ ব্যৱহাৰ আহিব পাৰে আৰু আৰ্থিন কিয় লগোৱা হয় আহিব পাৰে তাৰপিছত 3টা R 3R ৰ বিষয়ে জানা নহয় বন্যপ্ৰাণী সংৰক্ষণৰ কাৰণে আৰু বন সংৰক্ষণৰ কাৰণে কিমান শ্বহীদে যি হেৰি কৰিছিল যে কিবা আন্দোলন হৈছিল যে মনত আছে না চিপকো আন্দোলন অমৃতা দেৱী বিষ্ণুৰ স্মৃতিৰ সোঁৱৰণত বহুত বহুত ধন্যবাদ আজিলৈ জয় অসম আৰু আগলৈ লগ পোৱাৰ আশাৰে ধন্যবাদ